মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ যৌন মিলন কৰাৰ সময়ত অতি সোনকালে বীৰ্যপাত, এই যিটো সমস্যা, এইটো এটা বৰ কমন সমস্যা আৰু এই সমস্যাটো একেবাৰে জ্বৰৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰি? কাৰণ এইটো সমস্যাৰ কাৰণে আমাৰ বিবাহিত জীৱনত অথবা যৌন জীৱনত বহুতো ধৰণৰ সমস্যা দেখা দি আছে। আমি আমাৰ পাৰ্টনাৰক সম্পূৰ্ণভাৱে ছেটিছফাই কৰিব নোৱাৰোঁ, যাৰ ফলত আমাৰ মাজত কাজিয়া হৈ থাকে বা আমাৰ সুখ নাইকিয়া হ'ল আমাৰ জীৱনত। তেনেকুৱা এটা কমন প্ৰশ্ন সদায় মোলৈ আহি থাকে আৰু মোক তেখেতসকলে সুধি থাকে যে মাৰ্কেটত এনেকুৱা কি ধৰণৰ মেডিচিন আছে বা কেনেকুৱা ধৰণৰ দৰৱ আছে যিটোৰ সহায়ত আমি এই সমস্যাটোক একেবাৰে সম্পূৰ্ণভাৱে শেষ কৰিব পাৰিম। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে আপুনি আপোনাৰ জীৱনত এই বস্তুটো ইমপ্লিমেণ্ট কৰিব পাৰিব আৰু আপুনি এই সমস্যাটোৰ পৰা মুক্তি পাব পাৰিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। চাওক, মূল কথাটো হ'ল যৌন জীৱনত যে আপোনাৰ ব্যাঘাত হৈ আছে সোনকালে বীৰ্যপাত হোৱাৰ কাৰণে, এইটো বেচিকেলি কি প্ৰব্লেম? চাওক, এইটো এটা বৰ কমন সমস্যা। প্ৰায় 90% পুৰুষে সিহঁতৰ পাৰ্টনাৰক সম্পূৰ্ণ পৰিমাণে যৌন তৃপ্তি দিব নোৱাৰে, কাৰণ সিহঁতৰ টাইমিঙৰ অভাৱ। সিহঁতে অতি সোনকালে বীৰ্যপাত কৰে, সেইটোৱেই প্ৰধান কাৰণ সিহঁতৰ যৌন জীৱনত ব্যাঘাত হোৱাৰ কাৰণে। আৰু সেইটো কাৰণৰ ফলত সিহঁতে কেতিয়াও সিহঁতৰ পাৰ্টনাৰক আজিলৈকে তৃপ্তি দিব পৰা নাই আৰু তাৰ ফলত সিহঁতৰ জীৱনত বহুতো ধৰণৰ কাজিয়া পেচাল হৈ থাকে। সিহঁতৰ জীৱনত এটা অশান্তিকৰ পৰিস্থিতিয়ে দেখা দি আছে। এতিয়া ইয়াৰ ট্ৰিটমেণ্টৰ কথা যদি কওঁ, চাওক, এল'পেথিত ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই। এল'পেথিত মাৰ্কেটত কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই, কাৰণ এল'পেথিয়ে এইটো কোনো ধৰণৰ বেমাৰ বুলি নেভাবে। এইটো বেচিকেলি চেঞ্চিটিভিটি আৰু এক্সাইটমেণ্টৰ খেল। সেইকাৰণে এল'পেথিয়ে ইয়াৰ কোনো ট্ৰিটমেণ্ট নাই। কিন্তু আমি এটা ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ যিটো 100% গেৰাণ্টেড এণ্ড 100% এফেক্টিভ। সেই ট্ৰিটমেণ্টটোৰ ফলত আপোনাৰ সমস্যাটো সম্পূৰ্ণ পৰিমাণে জ্বৰৰ পৰা নিৰ্মূল হৈ যাব আৰু আপোনাৰ টাইমিং 20ৰ পৰা 30 মিনিটলৈকে ইনক্ৰিজ হৈ যাব। আৰু এইটো 100% ছেফ এণ্ড চিকিউৰ, কোনো ধৰণৰ ছাইড এফেক্ট নাই। এইটো 100% গেৰাণ্টেড আৰু এইটো 100% এফেক্টিভ। যদি আপোনাৰ এই ট্ৰিটমেণ্টটোৱে ভাল নহয়, তেনেহ'লে আমি ইয়াৰ পইচা ৰিফাণ্ড কৰি দিওঁ। এইটো এনেকুৱা গেৰাণ্টেড ট্ৰিটমেণ্ট, গতিকে আপুনি এই ট্ৰিটমেণ্টটো ল'ব পাৰে আৰু আমাৰ পৰা আপুনি এই ট্ৰিটমেণ্টটো লৈ আপোনাৰ সমস্যাটোৰ সমাধান পাব পাৰে। আৰু এইটো এটা ট্ৰিটমেণ্ট ল'বৰ কাৰণে আপুনি হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব, হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। তাৰপিছত আমাৰ টীমে আপোনাক ট্ৰিটমেণ্ট প্ৰভাইড কৰিব, যিটোৰ ফলত আপোনাৰ এই সমস্যাটো চিৰকালৰ কাৰণে শেষ হৈ যাব। এতিয়া কথাটো হ'ল, ভিডিঅ'টো যদি ভাল লাগিছে পেজটো ফ'ল' কৰা আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো অলত ছেট কৰা। লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়া আৰু এটা লাইক কৰি দিয়া। আৰু যদি কিবা টপিকৰ ভিডিঅ' আপোনালোকৰ লাগে, কিবা নলেজ লাগে, তেনেহ'লে কমেণ্ট কৰি জনাই দিয়া। ধন্যবাদ সকলোকে। আৰু এটা কথা নাপাহৰিবা, যদি আপোনাৰ ট্ৰিটমেণ্ট লাগে হোৱাটছএপত কণ্টেক্ট কৰা। ধন্যবাদ।